আগৰ ভিডিঅ'ত মই কৈছিলোঁ যে কেনেকৈ আমি পলমকৈ দেওশাল মন্দিৰ পালোঁগৈ আৰু দেওশাল মন্দিৰৰ পৰা অহাৰ পিছত আমি গৈছিলোঁ মহেশ ধাম আৰু মহেশ ধামৰ যোনটো মন্দিৰটো বহুত ওপৰত আছিলে। আমিতো গম পোৱা নাছিলোঁ যে ইমান ওপৰত আছিল বুলি আৰু এইখিনি হ'ল পাকাৰে বনোৱা চিৰি। ইয়াৰ পিছতো চিৰি আছিলে আৰু আমি দৰ্শন কৰি অহা দৰ্শনাৰ্থী যাক যাক লগ পাইছোঁ আমি সুধি সুধি গৈ আছিলোঁ যে আৰু কিমান ওপৰত আছে। তেওঁলোকে আমাক কৈ গৈ আছিল যে ইমানখিনি যাব লাগিব তেনেকৈ আমি যে অলপমান হ'লেওতো আমি আগবাঢ়িছোঁ তেনেকৈ আমি গৈ আছোঁ আৰু গান গাই গাই গৈ আছোঁ যে পাহাৰ বগাই বগাই চিনেমা কপৌ ফুল আনিমগৈ। এতিয়া আমি ছোৱালী মানুহে গৈ আছোঁ কপৌ ফুল আনিবৰ কাৰণে আৰু এই ষ্টেপখিনিৰ পৰা ইমান ধুনীয়া লাগিছে নহয় ভিউটো। যিহেতু আমাৰ ভাগৰ লাগিছিলে এইখিনিতে অকণমান ৰখিলোঁ মোৰ ফ্ৰেণ্ডছখিনি তেওঁলোকৰ একদম ভৰি চৰি বিষাই গৈছিলে তেওঁলোকে অলপমান ৰখিলে আৰু মই ভাবিলোঁ যে মই আৰু বেছি সময় ৰখি নাথাকোঁ মই আগবাঢ়ি যাওঁ আৰু মই তাৰপিছত অকণমান সময় নৰখিলোঁ আৰু এয়া মেইন গেট পালোঁৱেই। মেইন গেট পোৱাৰ পিছত এই বাইদেউগৰাকীক মই সুধিলোঁ যে আৰু কিমান দূৰ আছে তেওঁ ক'লে যে বেছি দূৰ নাই আৰু অকণমান যোৱাৰ পিছতেই এয়া অকণমান সৰুকৈ দুটামান ষ্টেপ আছিল আৰু ছাইডত শিৱ বাবাৰ চিত্ৰ অংকন কৰা হৈছিল আৰু সেয়া সাক্ষাৎ মহাদেৱৰ দৰ্শন মোৰ হ'লহি। ইমান দূৰ খোজকাঢ়ি আহি পেলাই মই সাক্ষাৎ শিৱ বাবাক লগ পালোঁহি আৰু মোক যোনজন পূজাৰী তেওঁ মোক ক'লে যে তুমি যিহেতু ইমানখিনি আহিব পাৰিছা ওপৰলৈ আৰু অকণমান সৰুকৈ দুটামান বাট আছে তুমি সেয়া গৈ পেলাই একেবাৰে ওপৰৰ কৈলাশ তুমি দৰ্শন কৰি থৈ আহিব পাৰিবা। তুমি নোৱাৰিবা বুলি মই নকওঁ ইমান দূৰ যিহেতু পাৰিছা তেনেহ'লে তুমি এইকণো গৈ পেলাই সেয়া দৰ্শন কৰি থৈ আহিব পাৰিবা আৰু তেওঁৰ কথা মতে মই গ'লোঁ আৰু এয়া বহুত সৰু সৰু বাট মই ভগৱানৰ নাম লৈ লৈ গৈছোঁ আৰু ওপৰত দুটা তিনিটাকৈ শিল আছিল বহুত ডাঙৰ ডাঙৰ শিল আছিলে আৰু ছাইডটো বহুত সৰু মই বহুত সাৱধানে গৈছোঁ। পাহাৰৰ ওপৰৰ পৰা এনেকুৱা এটা দৃশ্য দেখি মই এক মুহূৰ্তৰ কাৰণে মোৰ চকুকেইটা মুদি দিছোঁ যে সঁচাই ভগৱানক লগ পাইছোঁ এনেকুৱা অনুভৱ হৈছে মোৰ।